ধনঞ্জয় মণ্ডল ক'ত ঘৰ? শিঙৰি। ঘটনাটো কেনেকৈ হ'ল? ঘটনাটো ৰাতিপুৱা মাকৈ খেতিত পানী দিব গৈছিলে। কি খেতি? মাকৈ খেতি। মাকৈ খেতি। মাকৈ খেতিত পানী দিব গৈছিলে। পানী দি থাকোঁতে পিছফালৰ পৰা আহি এটেক কৰিছে জংঘলী গাহৰি। বনৰীয়া গাহৰি। মানুহজন ঢুকাল এতিয়া। বৰ্তমান ডাক্তৰ কৈছে। তেওঁৰ নামটো কি? ধনঞ্জয় মণ্ডল। ধনঞ্জয় মণ্ডল। মাকৈ খেতিত পানী দিব গৈছিলে। শিঙৰি পাহাৰৰ পৰা আহিছে। শিঙৰি পাহাৰৰ পৰা আহিছে, ক'ৰ পৰা আহিছে নাজানো, মানে গোটেই বনৰীয়া গাহৰি। বনৰীয়া গাহৰি। আৰু তাত যিবিলাক খেতি বাতি হয় তাতো বনৰীয়া গাহৰি আহেই ন? আগে পিছে আহি থাকে। এতিয়া কি হ'ল? হৈছিলে মানে মাকৈ খেতিত পানী দিব গৈছিলে। পানী দি থাকোঁতে মানে জংঘলী গাহৰি আহি এটেক কৰিছে। শিঙৰিতে ন? শিঙৰি মানে ব্ৰহ্মপুত্ৰ পাৰত। ব্ৰহ্মপুত্ৰ পাৰত। মাকৈ খেতিত গৈছিলে ন? মানে গাহৰি ডাঙৰ গাহৰি আছিলে। ডাঙৰ গাহৰি। মাকৈ খেতিত পানী দিব গৈছিলে। তাৰপিছতে জংঘলীয়া গাহৰি আহি পেলাই এটেক কৰিছে। মানে শিঙৰিৰ ব্ৰহ্মপুত্ৰৰ পাৰত চাপৰি অঞ্চল।